দেতা কোৱা আমাৰ দেশৰ সকলো পইচাতে মহাত্মা গান্ধীৰ ফটো থাকে হয়নে হয় মহাত্মা গান্ধীৰটো ফটো 1969 ৰ পৰাহে দিছে তাৰ আগতনো কাৰ ফটো দিয়া হৈছিল ধুনীয়া প্ৰশ্ন এটা কৰিছা আসলতে 1969 চনৰ পৰাহে ভাৰতবৰ্ষৰ পইচাত মহাত্মা গান্ধীৰ ফটোটো আহিছিল আসলতে কথাটো এনেকুৱা আছিল 1869 চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল আৰু মহাত্মা গান্ধীৰ জন্মৰ শতবাৰ্ষিকীৰ বছৰ অৰ্থাৎ 1969 চনৰ পৰা ভাৰতবৰ্ষৰ প্ৰতিটো পইচাতে মহাত্মা গান্ধীৰ ফটো দিয়া হৈছে এটা এটা চৰকাৰী সিদ্ধান্ত আছিল ঠিক আছে তেতিয়াহলে মহাত্মা গান্ধীৰ ফটো দিয়াৰ আগত অৰ্থাৎ 1947 চনৰ পৰা 1969 চনলৈকে ভাৰতবৰ্ষৰ পইচাত কাৰ ফটো দিয়া হৈছিল গম পাইছা এতিয়া শুনা 1947 চনৰ আগত ভাৰতবৰ্ষৰ পইচাবোৰত কিং জৰ্জ 6 নামৰ ইংলেণ্ডৰ ৰজাৰ ফটো দিয়া হৈছিল 1947 চনৰ পিছতো সন্ধালনিকৈ তেওঁৰ ফটো থাকি যায় আমাৰ দেশৰ পইচাত লগতে অশোক স্তম্ভৰ চিত্ৰ আমাৰ দেশৰ পইচাত সংযোগ কৰা হয় কিন্তু 1969 চনত যেতিয়া মহাত্মা গান্ধীৰ জন্মৰ শতবাৰ্ষিকী হ'ল তেতিয়া চৰকাৰে সিদ্ধান্ত কৰিলে যে ভাৰতবৰ্ষৰ পইচাত মহাত্মা গান্ধীৰ ফটোখন দিয়া হ'ব